হাই বন্ধুবান্ধীসকল ওয়েলকাম জানাইছো অলি মেডিচিন ইউটিউব চেনেললৈ মই ফজলুল করিম। বন্ধুবান্ধীসকল মই আজি এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছো। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ, প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত দৰকাৰী হয়, প্ৰয়োজন হয়, গতিকে ভিডিঅ'খন হেকলৈকে চাব। বন্ধুবান্ধীসকল আজিৰ টপিকটো হ'ল ফাৰ্ষ্ট ক্লাব 500 টেবলেট। আপোনালোকে স্ক্ৰীনতো চাই আছে। ফাৰ্ষ্ট ক্লাব 500 টেবলেট কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা কি বেমাৰ হ'লে ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যন কৰে বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি বা কি কম্পজিশ্যনে বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ চেষ্টা কৰিম। বন্ধুবান্ধীসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিন্তু নতুন ভিডিঅ' আপোনালোকে পাই থাকিব বা নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনিকৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধীসকল ফাৰ্ষ্ট ক্লাব 500 টেবলেট প্ৰথমে এইটো কোনটো কোম্পানী বনাইছে, এইটো কোন আছে ইপকা লেবৰেটৰিজ লিমিটেড। এটা এটা ভাল কোম্পানী, পূৰ্ণ কোম্পানী। ইয়াৰ প্ৰায়বোৰ মেডিচিন ৰিজাল্ট অত্যন্ত ভাল হয়। তাৰ মাজত ফাৰ্ষ্ট ক্লাব 500 টেবলেটৰ ৰিজাল্ট অত্যন্ত ভাল হয়, ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰিয়ে থাকে। বন্ধুবান্ধীসকল এতিয়া আমি জানিম কি কম্পজিশ্যন বনোৱা হৈছে। ইয়াতে আচলতে দুটা কম্পজিশ্যন মিহলাই বা দুটা মলিকুল মিহলাই এই টেবলেটটো বনোৱা হৈছে। ইয়াতে দিয়া আছে চিফৰক্সিম 500 mg আৰু ক্লাভনিক এচিড দিয়া আছে 125 mg। এই দুটা কম্পজিশ্যন মিহলাই এই টেবলেটটো বনোৱা হৈছে। বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই ফাৰ্ষ্ট ক্লাব 500 টেবলেট কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল এই টেবলেটটো বিশেষকৈ যিবোৰ মানুহৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যন হয়, অত্যন্ত ইনফেকশ্যন হোৱাৰ ফলত কিছুমান মানুহৰ জ্বৰ হয়, কাহ হয়, চৰ্দি হয়, তাতে বিভিন্ন ধৰণৰ এণ্টিবায়'টিক খাইছে কিন্তু ভাল হোৱা নাই, সেই ক্ষেত্ৰত এই ডক্টৰবিলাকে এই ফাৰ্ষ্ট ক্লাব 500 টেবলেট বা এই এণ্টিবায়'টিকটো ডক্টৰবিলাকে লিখিব পাৰে। লগতে যিবোৰ মানুহৰ কাণত প্ৰব্লেম আছে, কাণৰ ভিতৰত ঘাঁ হৈ গৈছে, নাকৰ ভিতৰত ইনফেকশ্যন হৈ গৈছে, নাকৰ ভিতৰত ঘাঁ হৈ গৈছে, বা গলত টনচিলৰ প্ৰব্লেম হৈছে, গলৰ ভিতৰত ঘাঁ হৈ গৈছে, জিভাত ঘাঁ হৈছে, দাঁতৰ গুৰিত ঘাঁ হৈছে, বা বিভিন্ন শৰীৰৰ বিভিন্ন ঠাইত ঘাঁ হৈ গৈছে, ক'ৰবাত কাটি গৈছে, কাটি যোৱাৰ ফলত সেই ঠাইখিনি আপুনি ডক্টৰে চিলাই কৰি দিছে, কিন্তু সেই ঠাইখিনি শুকোৱাৰ ক্ষেত্ৰত ডক্টৰবিলাকে এই টেবলেটটো ডক্টৰবিলাকে খাবলৈ দিয়ে এণ্টিবায়'টিক হিচাপে বা প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকলৰ লগতে যিবোৰ মানুহৰ বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰ হয় বা অপাৰেশ্যন হয়, অপাৰেশ্যন হোৱা ঠাইখিনি শুকোৱাৰ ক্ষেত্ৰত বা শুকোৱাৰ ক্ষেত্ৰতো ডক্টৰবিলাকে এই টেবলেটটো খাবলৈ দিয়ে বা শুকোৱাৰ ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে। অৰ্থাৎ শৰীৰৰ যিকোনো ধৰণৰ ইনফেকশ্যন হ'লে, যিকোনো ধৰণৰ প্ৰব্লেম হ'লে এণ্টিবায়'টিক হিচাপে ডক্টৰবিলাকে এই ফাৰ্ষ্ট ক্লাব 500 টেবলেটৰ প্ৰেছক্ৰিপশ্যন কৰে বা আপোনালোকে খাব পাৰে। বন্ধুবান্ধীসকল এই টেবলেটটোৰ ৰিজাল্ট অত্যন্ত ভাল হয় যদি আপোনাৰ শৰীৰত বেক্টেৰিয়েল ইনফেকশ্যন হওক বা ক'ৰবাত কাটি গৈছে বা ক'ৰবাত দুখ হৈছে, ক'ৰবাত ইনফেকশ্যন হৈ গৈছে বা শৰীৰৰ বিভিন্ন ঠাইত ঘাঁ হৈ গৈছে, সেই ক্ষেত্ৰত আপুনি এই ফাৰ্ষ্ট ক্লাব 500 টেবলেটটো খাব পাৰে বা এই টেবলেটটো আপুনি খাব পাৰে বা এই ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল এই টেবলেটটোৰ ৰিজাল্ট অত্যন্ত ভাল হয়। এতিয়া আমি এই টেবলেট আমি কেনেদৰে খাম বা খোৱাৰ নিয়ম কি। এই টেবলেটটো আচলতে দিনত দুটাকৈ খাবলৈ দিয়ে, ৰাতিপুৱা এটা, ৰাতি এটা খোৱাৰ পিছত। ৰাতিপুৱা এটা, ৰাতি এটা খোৱাৰ পিছত, অৰ্থাৎ দিনত দুবাৰ। বন্ধুবান্ধীসকল এই টেবলেটটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়, এডাল্ট মানুহৰ ক্ষেত্ৰত অৰ্থাৎ ডাঙৰ মানুহৰ ক্ষেত্ৰত বা এইটো এডাল্ট মানুহে সেই খাব পাৰে। বন্ধুবান্ধীসকল এই টেবলেটটো খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব, ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছতহে আপোনালোকে খাব। বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই টেবলেটটো কিবা ছাইড ইফেক্ট আছে নেকি। এই টেবলেটটোৰ এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায়, তথাপিও এই টেবলেটটো খোৱাৰ লগে লগে যদি আপোনাৰ গাত এলাৰ্জেটিক কিবা প্ৰব্লেম হয়, গাটো খুজুতি হয় বা বমি ভাৱ হয় বা ডিচেণ্ট্ৰি হৈ যায় বা পেটটো লগে লগে ফুলি যায়, এনেকুৱাও যদি প্ৰব্লেম পায় তেনেহ'লে খোৱাটো বন্ধ কৰি দিয়ক, বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপুনি কণ্টিনিউ কৰক। বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই টেবলেট আমি কিমান দামত পাম। বন্ধুবান্ধীসকল এনেকুৱা ধুনীয়া পেকেজিঙত আহে, 10টা টেবলেট থাকে। ইয়াতে 10টা টেবলেটৰ দাম আহিব 710 টকা, অৰ্থাৎ 710 rupees অনলি। 710 টকাত আপুনি এই 10টা টেবলেট পাই যাব। বন্ধুবান্ধী ইয়াৰ দামো অলপ বেছি, কিন্তু ইয়াৰ কামো অত্যন্ত ভাল, এণ্টিবায়'টিক হিচাপে অত্যন্ত ভাল ঔষধ হয় এই টেবলেটটো। বন্ধুবান্ধীসকল এতিয়া আমি জানিম এইটো কিমানলৈকে এক্সপায়াৰ ডেট দিয়া আছে। এইটো অক্টোবৰ 2024 বনোৱা হৈছে আৰু মাৰ্চ 2026লৈকে এই টেবলেটটো খাব পাৰোঁ। বন্ধুবান্ধীসকল যিকোনো ধৰণৰ ঔষধ লোৱাৰ আগত আপুনি এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব।
কিয়নো কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক এক্সপায়াৰ হৈ যায় মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ ছাইড ইফেক্ট দেখা যায়, বিভিন্ন ধৰণৰ অসুবিধা দেখা যায় বা সমস্যা দেখা যায়। গতিকে লোৱাৰ আগত এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব। বন্ধু-বান্ধৱীসকল, ফাৰ্ষ্ট ক্লাব 500 টেবলেটৰ বিষয়ে আমি আজি ৰিভিউ কৰিলোঁ, ইয়াৰ বিষয়ে আমি জানিলোঁ। ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্টছ বক্সত কমেণ্টছ কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এই টেবলেটটো খাই যদি আপুনি উপকাৰ পাইছে, ভাল পাইছে, নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছোঁ। থেংক ইউ, ধন্যবাদ।